নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 16 ডিচেম্বৰ 2025 অসমীয়াত 30 আঘোণ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:54 আৰু সূৰ্যাস্ত সময় 4:19। আজি হৈছে দ্বাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ পত্নীৰ পৰামৰ্শই আপোনাৰ কেৰিয়াৰত লাভৱান হ'ব। আপুনি আজিয়ে বিত্তীয় লেনদেন কৰিব পাৰে। আপোনাৰ সন্তানৰ সন্দৰ্ভত আপুনি হয়তো আনন্দদায়ক খবৰ পাব। আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ পিতৃ মাতৃৰ পৰা যথেষ্ট সহায় লাভ কৰিব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰৰ ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক। আপুনি আজি ঘৰুৱা কামত ব্যস্ত হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক লৈ যথেষ্ট উৎসাহী হ'ব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিব লাগে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনাৰ কামবোৰ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। মিথুন ৰাশি। আপোনাৰ কেৰিয়াৰত সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অনুকূল ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। নতুন দায়িত্বৰ বাবে আপোনাৰ ওপৰত হেঁচা পৰিব পাৰে। আৱেগিকভাৱে নহয়, ধৈৰ্য্যৰে সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে সঠিক হ'ব। আপোনাৰ পিতৃ মাতৃৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব। আপোনাৰ ভৱিষ্যতৰ বিষয়ে কিছু গুৰুত্ব সহকাৰে চিন্তা কৰিব লাগিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ আচৰণত আপুনি বিচলিত হ'ব। ফোনযোগে লাভ কৰিব পাৰে আনন্দদায়ক খবৰ। আপুনি সকলো সম্পত্তিৰ নথিপত্ৰ আৰু চুক্তি ভালদৰে পৰীক্ষা কৰিব লাগে। আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ অগ্ৰগতিৰ বাবে আপুনি আনন্দিত হ'ব। প্ৰভাৱশালী মানুহ লগ পাব পাৰে। ঘৰৰ পৰিৱেশ আজি আনন্দদায়ক হ'ব। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ সৈতে মানসম্পন্ন সময় কটাব। ভাগ্যৰ পৰা আপুনি যথেষ্ট সমৰ্থন লাভ কৰিব। কন্যা ৰাশি। নতুন ব্যৱসায়িক যোগাযোগ গঢ় লৈ উঠিব পাৰে। আপুনি স্বাস্থ্যসন্মত খাদ্যাভ্যাস বজাই ৰাখিব লাগে। নিজৰ আচৰণৰ নিয়ন্ত্ৰণত ৰাখক। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল আপোনাৰ ওপৰত যথেষ্ট সন্তুষ্ট হ'ব। আপুনি হয়তো কোনো মহিলা স্থানীয় লোকক আৰ্থিক সাহায্য দিব লাগিব। আনৰ কথাত বেছি গুৰুত্ব নিদিব। তুলা ৰাশি। অনুশাসিত দৈনন্দিন নিয়ম মানি চলিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ পৰা শক্তি বৃদ্ধিৰ ৰূপত আপুনি উপকৃত হ'ব। আপুনি আপোনাৰ ঘৰৰ ভিতৰৰ অংশত কিছু পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিব পাৰে। আপোনাৰ সন্তানৰ বিবাহৰ চিন্তা সমাধান হ'ব। বন্ধু বান্ধৱীৰ লগত হাঁহি ধেমালি কৰি সময় কটাব পাৰিব। বৃশ্চিক ৰাশি। আপুনি দক্ষতাত কিছু হ্ৰাস অনুভৱ কৰিব পাৰে। নিজৰ অভাৱবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ব্যৱসায়ত উঠা-নমা আৰু অসুবিধা হ'ব পাৰে। পৰিয়ালটোত এক আনন্দৰ পৰিৱেশ বিৰাজ কৰিব। অতিমাত্ৰা আত্মবিশ্বাসে আপোনাক ওপৰত জয়ী হ'বলৈ নিদিব। চলি থকা প্ৰকল্পসমূহত আপুনি বাধাৰ সন্মুখীন হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব। বন্ধু বান্ধৱীৰ সৈতে আনন্দময় মুহূৰ্ত কটাব। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ চৰকাৰী ভ্ৰমণলৈ যাব পাৰে। ঘৰতে হ'ব পাৰে শুভ অনুষ্ঠান। আপোনাৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান হ'ব পাৰে। আয়ৰ নতুন উৎস গঢ় লৈ উঠিব পাৰে। মকৰ ৰাশি। আপোনাৰ মনত ইতিবাচক আৰু গুণী চিন্তাৰ সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু সামৰ্থ্যৰ শলাগ লোৱা হ'ব। আপুনি আপোনাৰ কামৰ উন্নতি অবিৰতভাৱে কৰা উচিত। আত্মসংস্থাপনৰ ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে। নিজৰ আগ্ৰহ অনুসৰি কাম কৰাটোৱে উত্তম হ'ব। কুম্ভ ৰাশি। কিছু মানুহে হয়তো ঈৰ্ষাৰ বাবে বেয়া পৰামৰ্শ দিব পাৰে। ডাঙৰ ভাই ভনীক লৈ আপুনি চিন্তাত পৰিব। অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিব লাগে। আপুনি আপোনাৰ অভিযোগবোৰ উন্নত কৰিবলৈ চেষ্টা কৰা উচিত। চলি থকা প্ৰকল্পসমূহত আপুনি বাধাৰ সন্মুখীন হ'ব পাৰে। বহুত দৌৰা-দৌৰি কৰিব লাগিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে চিন্তিত। খৰচৰ বাবে আপুনি যথেষ্ট চিন্তিত হ'ব।
যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়াৰ বাবে অপেক্ষা কৰাটোৱে উত্তম। আপোনাৰ কেৰিয়াৰক লৈ আপোনাৰ মনটো অস্থিৰ হৈ পৰিব। সৰু সৰু বিবাদৰ সৃষ্টি হ'ব পাৰে। মনত সন্দেহৰ অনুভূতি সোমাবলৈ নিদিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।